নমস্কাৰ বন্ধুসকল উপেন্দ্ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকৰ আগত উপস্থিত হৈছোহি সো আজি এটা নতুন আপডেট লৈ ভিডিঅ'টো আগবঢ়ালো সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে কন্টিনিউ কৰি চাই থাকিব আপোনালোকে নিশ্চয় গম পাইছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 8 পে কমিশন অলৰেডি এপ্ৰুভ হৈ গৈছে সো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে যেটো অলৰেডি হেকিনি এপ্ৰুভ কৰা হৈছে সো বৰ্তমান হে এপ্ৰুভ কৰাৰ পাছত বৰ্তমান হি নটিফাই হোৱাৰ পাছত প্ৰতিটো ষ্টেট গভৰ্ণমেণ্টৰ তেওঁলোকে এপ্ৰুভ কৰিব তাৰ পাছত হেকিনি যেটো তেওঁলোকে ডিসাইডেড কৰিব আৰু নৰমালি ইয়াৰ কাৰণে এটা কমিটি গঠন হ'ব কমিটি গঠন হোৱাৰ পাছত কেনে ধৰণে কি বহাব লাগিব কি কথা হেবোৰ তেওঁলোকে আলোচনা কৰিব আৰু নৰমালি লাষ্ট জুনখিনি 7 পে কমিশন গঠন যেটো এপ্ৰুভ লাগু হৈছিল 2016 চনৰ 1 জানুৱাৰীত বৰ্তমানত জিনখিনি 7 পে কমিশনৰ ইয়াৰ গ্ৰেড পে বৰ্তমান গ্ৰেড 3 কাৰণে জিনখিনি চলি আছে বেসিক পে 14000 আৰু ইয়াৰ গ্ৰেড পে টো হৈ আছে 6200 আৰু ঠিক হেইদৰে গ্ৰেড 4 ক্ষেত্ৰত 12000 বৰ্তমান বেসিক পে আৰু ইয়াৰ জিনখিনি গ্ৰেড পে হয় 3900 হৈ আছে সো হেকিনি সম্পূৰ্ণ হিচাপে ডিপেন্ড কৰিব ফিগমেন্ট ফেক্টৰৰ ওপৰত ফিগমেন্ট ফেক্টৰ মানে কি হয় আপোনালোকৰ উদাহৰণ স্বৰূপে ফিগমেন্ট ফেক্টৰ যদি 2 ধৰা হয় তেতিয়া আপোনালোকৰ জিনখিনি গ্ৰেড 3 কাৰণে বেসিক পে টো হ'ব 14000 জেগাত বেসিক পে টো 28000 হ'ব ঠিক হেইদৰে আপোনাৰ বেসিক পে টো 6200 জেগাত আপোনাৰ 12400 হ'ব ঠিক হেইদৰে গ্ৰেড 3 ক্ষেত্ৰ গ্ৰেড 4 ক্ষেত্ৰটো 12000 জেগাত 24000 হ'ব আৰু 24000 জেগাত নৰমালি গ্ৰেড পে 3900 জেগাত হেকিনি আপোনাৰ 7800 মান আপোনালোকৰ হেকিনি গ্ৰেড পে হ'ব ঠিক হেইদৰে আপোনালোকৰ হেই হিচাপতে যেটো ফিগমেন্ট ফেক্টৰ হিচাপতে আপোনালোকৰ দৰমাৰ বহা যেটো কিমান বাহিব কি কথা আপোনালোকে অনুমান কৰিব পাৰে ইয়াৰ নৰমালি ক'ব বিচাৰো যে আপোনালোকৰ হেই জিনখিনি হ'ব হেখিনি ওপৰত ডিপেন্ড কৰি তেওঁলোকে এটা ধাৰণা কৰিব কমিটি বিলাক গঠন কৰাৰ পাছত তেওঁলোকে প্ৰতি ডিপাৰ্টমেন্টৰ কি ৰিকোয়াৰমেন্ট হয় কিমান বহাব লাগিব কিকিনি আপগ্ৰেডেশন এই সকলোবোৰ ডিটেইলছ কিনি তেওঁলোকে যেটো কমিটিয়ে ডিসাইড কৰিব তেওঁলোকে চালি যাই তাৰ পাছতহে কিমান কিনি বহাব লাগিব কি কথা সকলোবোৰ তেওঁলোকে ডিসাইড কৰিব সো এটা গুড নিউজ হয় যেটো অলৰেডি হেতু আলোচনা চলি আছিল যে এইবাৰ 8 পে কমিশন গঠন হ'ব নহয় হেবোৰ বিষয় যেটো বহুতে আলোচনা কৰি তেওঁলোকৰ হেকিনি এটা কনক্লুজন বৰ্তমান পোৱা হৈ গৈছে এটো এতিয়া সঠিক হৈ গল যে তেওঁলোকে প্ৰাইম মিনিষ্টাৰ যেটো হে 8 পে কমিশন এপ্ৰুভ হৈছে তো এটা ভাল খবৰ সকলো কৰ্মচাৰীৰ কাৰণে সো এপ্ৰক্সিমেটলি যদি চাব যায় আপোনালোকৰ যেটো 8 ৰ পৰা 10 ৰ ভিতৰলৈকে 8000 ৰ পৰা 10000 ৰ ভিতৰত আপোনালোকৰ যেটো স্যালাৰিটো বহাৰ সম্ভাৱনা আছে আৰু ঠিক সেই ধৰণে বৰ্তমানৰ ডিএ চলি আছে 53 তো যেতিয়া 8 পে কমিশন লাগু হ'ব ইয়াৰ ডিএ টো সম্পূৰ্ণৰূপে 0 হৈ যাব সো হেইদৰে আপোনালোকে এটা অনুমান কৰিব পাৰিব কিমান বাহিব অনুমানিক হিচাপে সো আজি ভিডিঅ'টোত হিমানে আছিল সো আৰু যদি বেলেগ কিবা নটিফিকেশন আহে হেতু বিষয়ে আপোনালোকৰ মই নিশ্চয় আলোচনা কৰিম সো আজিলৈ ভিডিঅ'টো ইমান থৈ সমাপ্ত কৰিলো যদি কোনোবা নতুন ফ্ৰেন্ড যদি মোৰ চেনেল চাই আছে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব যাতে মই আপোনালোকক ভিডিঅ' বিলাক আগলৈ দি থাকিব পাৰো সো বন্ধুসকল আজিলৈ ইমান আছিল ধন্যবাদ